তুলা ৰাশি বা তুলা লগ্নৰ জাতক জাতিকা যদি আপুনি আপোনাৰ চিন্তা সলনি কৰিব পাৰে তেন্তে আপুনি আপোনাৰ জীৱনটো সলনি কৰিব পাৰে। এই শাৰীটো যিমানেই প্ৰেৰণাদায়ক, জ্যোতিষশাস্ত্ৰত ইয়াৰ গুৰুত্ব সিমানেই গভীৰ। চিন্তা সলনি কৰাটো প্ৰয়োজনীয়, কিন্তু সেই চিন্তাক বাস্তৱত পৰিণত কৰিবলৈ গ্ৰহ আৰু সময়ৰ অনুকূলতা থকাটো অপৰিহাৰ্য। এই ভিডিঅ'টোত আমি সবিস্তাৰে বুজিবলৈ চেষ্টা কৰিম যে বৰ্তমান সময়ৰ সদ্ব্যৱহাৰ কেনেকৈ কৰিব পাৰি আৰু আগন্তুক পৰিৱৰ্তনৰ বাবে নিজকে কেনেকৈ প্ৰস্তুত কৰিব পাৰি। আহক পোনপ্ৰথমে আলোচনা কৰোঁ প্ৰথম দিনটোৰ বিষয়ে, অৰ্থাৎ দেওবাৰ 28 ডিচেম্বৰ 2025। বন্ধুসকল, পঞ্জিকা অনুসৰি আজি চন্দ্ৰমা মীন ৰাশিত আছে আৰু আপোনাৰ কুণ্ডলীত মীন ৰাশি আপোনাৰ ষষ্ঠ স্থানত পৰে। আপোনাৰ ষষ্ঠ স্থানত ইতিমধ্যে কৰ্মফলদাতা শনিদেৱ বিৰাজমান হৈ আছে, অৰ্থাৎ আজি চন্দ্ৰ আৰু শনিৰ যুতি বা সংযোগ ঘটিছে। চাওক, যেতিয়াই চন্দ্ৰ আৰু শনি মিলিত হয়, শাস্ত্ৰত ইয়াকে বিষযোগ বা পুনৰ্ভুযোগ বুলি কোৱা হয়। ইয়াৰ নাম শুনি ভয় খাব নালাগে, ইয়াৰ অৰ্থ হ'ল মনটো গধুৰ হোৱা। আজি ৰাতিপুৱা উঠাৰ লগে লগে আপোনাৰ অনুভৱ হ'ব যেন দায়িত্বৰ বোজা বহুত বেছি হৈছে। হ'ব পাৰে পুৰণি কথা বা কোনো পুৰণি ভয়ে আজি আপোনাক আমনি কৰিব পাৰে। কিন্তু যিহেতু এইটো ষষ্ঠ স্থানত হৈ আছে, গতিকে এই দিনটো আত্মমন্থন বা নিজক বিশ্লেষণ কৰাৰ বাবে আটাইতকৈ উত্তম। আজি আপোনাৰ মন বাহিৰৰ জগতখনত কম আৰু নিজৰ ভিতৰৰ জগতখনত বেছি মগ্ন থাকিব। যদি আপুনি অভাৰ থিংকিং বা অত্যধিক চিন্তাৰ পৰা নিজকে বচাব পাৰে, তেন্তে আজি আপুনি আপোনাৰ ডাঙৰতকৈও ডাঙৰ সমস্যাৰ সমাধান বিচাৰি পাব। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোলৈ, যিটো হৈছে আপোনাৰ কেৰিয়াৰ। যদিও আজি দেওবাৰ, বন্ধৰ দিন, কিন্তু মোৰ আপোনালৈ স্পষ্ট পৰামৰ্শ যে আজি নিজৰ কামৰ পৰা সম্পূৰ্ণৰূপে ছুটি নল'ব। কিয়? কাৰণ চাৰ্টত স্পষ্টকৈ লিখা আছে যে এই সময়খিনি চাকৰিৰ বাবে সৰ্বশ্ৰেষ্ঠ। ষষ্ঠ স্থান সেৱা বা ছাৰ্ভিচৰ হয়, আৰু শনি হৈছে সেৱাৰ কাৰক। যদি আপুনি কোনো প্ৰজেক্ট প্লেন কৰি আছে, কোনো প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰি আছে, বা অহা সপ্তাহৰ বাবে কোনো কৌশল বা ষ্ট্ৰেটেজি বনাই আছে, তেন্তে আজি আপোনাৰ মগজু খুব তীব্ৰ আৰু ফকাছত থাকিব। যিসকল লোক ডাটা এনালাইচিছ বা গৱেষণাৰ লগত জড়িত, তেওঁলোকৰ বাবে আজিৰ দিনটো এটা আশীৰ্বাদ স্বৰূপ। আৰু হয়, যদি অফিচত কোনো ৰাজনীতি চলি আছিল, কোনো সহকৰ্মীয়ে আপোনাক অশান্তি দি আছিল, তেন্তে আজি শনিদেৱৰ কৃপাত আপুনি তেওঁলোকৰ ওপৰত ভাৰী পৰিব। শত্ৰুৰ ওপৰত বিজয়ৰ যোগ সৃষ্টি হৈছে। এতিয়া বিশেষভাৱে কথা পাতোঁ ঘৰ চলোৱা মহিলাসকলৰ, মোৰ আই আৰু ভনীসকলৰ। চাওক, চন্দ্ৰ আৰু শনি ষষ্ঠ স্থানত আছে। ষষ্ঠ স্থান হৈছে দৈনন্দিন কাম কাজ আৰু সেৱাৰ। আজি আপোনাৰ এনে অনুভৱ হ'ব যেন ঘৰৰ কাম শেষেই নহ'ব। এটা কাম শেষ কৰে আনটো সাজু হৈ থাকে। শনিদেৱে আজি আপোনাৰ পৰা অলপ পৰিশ্ৰম বিচাৰিছে। ইয়াত এটা সাৱধানতাও আছে। আজি ঘৰত কাম কৰা সহায়ক বা বন কৰা মহিলাৰ সৈতে আপোনাৰ তৰ্ক হ'ব পাৰে। শনি সেৱকৰ কাৰক, সেয়েহে তেওঁলোকৰ ওপৰত খং কৰাৰ পৰা বিৰত থাকক, নহ'লে তেওঁলোকে কাম এৰি যাব পাৰে, যাৰ ফলত আপোনাৰ সমস্যা বাঢ়িব। কিন্তু ইয়াৰ এটা ইতিবাচক দিশো আছে। আজিৰ দিনটো ঘৰৰ ডিপ ক্লিনিং বা বস্তুবোৰ সঠিক ঠাইত থোৱাৰ বাবে বৰ ভাল। যদি আপুনি ঘৰৰ কোনো চুক, আলমাৰী বা পাকঘৰটো পৰিপাটিকৈ সজাব বিচাৰি আছিল, তেন্তে আজি কৰক। আপুনি যথেষ্ট মানসিক শান্তি পাব। আৰ্থিক দিশত আজি আপুনি অলপ সাৱধানে চলিব লাগিব। বুধ আজি আপোনাৰ দ্বিতীয় স্থানত আছে, যিটো কিন্তু ষষ্ঠ স্থান ঋণ বা ধাৰৰো হয়। আজি আপোনাৰ মনলৈ ভাৱ আহিব পাৰে যে বলক কোনো দামী বস্তু কিস্তিত লৈ লওঁ। আজি কোনো ধৰণৰ নতুন ঋণ বা ধাৰ লোৱাৰ আৰম্ভণি নকৰিব। আজিৰ দিনটো ঋণ লোৱাৰ নহয়, বৰঞ্চ ঋণ পৰিশোধ কৰাৰ পৰিকল্পনা কৰাৰ আহে। যদি আপুনি নিজৰ খৰচৰ হিচাপ নিকাচ আজি কৰে, তেন্তে সেয়া বৰ নিখুঁত হ'ব। শিক্ষাৰ্থীসকলৰ বাবে মই ক'ম যে এই দিনটো বৰ বিশেষ। শনিৰ একাগ্ৰতা আজি আপোনাৰ লগত আছে। যদি আপোনাৰ পঢ়া শুনাত কিবা বাকী আছে, কোনো এনে বিষয় যিটো আপুনি বুজি নাপায়, তেন্তে আজি সেইটোলৈ বহক। মোবাইলটো ছাইডত থৈ পঢ়া শুনা কৰক। আজি 2 ঘণ্টাৰ পঢ়া 10 ঘণ্টাৰ সমান হ'ব। স্বাস্থ্যক লৈ অলপ সতৰ্কবাণী আছে। মীন ৰাশিয়ে ভৰিক দৰ্শায় আৰু ষষ্ঠ স্থান ৰোগৰ হয়। আজি আপোনাৰ ভৰিত বিষ, গুৰুহাত ফুলা বা শিৰাত টানি ধৰা যেন অনুভৱ হ'ব পাৰে। লগতে যিহেতু চন্দ্ৰ জল তত্ত্ব, গতিকে ঠাণ্ডা বস্তুৰ পৰা বিৰত থাকক। পেটৰ অসুখ হ'ব পাৰে, সেয়েহে বাহি বা পুৰণি খাদ্য একেবাৰেই নাখাব। কেৱল সতেজ আৰু গৰম খাদ্যহে গ্ৰহণ কৰিব। এতিয়া আমি প্ৰৱেশ কৰিছোঁ দ্বিতীয় দিনত, অৰ্থাৎ সোমবাৰ 29 ডিচেম্বৰ 2025। তুলা ৰাশিৰ লোকসকল, নিজৰ ছিটবেল্ট বান্ধি লওক, কাৰণ আজি বতৰ সলনি হ'ব। কালি যি এলেহুৱা ভাৱ বা গাম্ভীৰ্যতা আছিল, আজি সেয়া সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। আজি দুটা বৰ ডাঙৰ মহাজাগতিক ঘটনা ঘটিবলৈ গৈ আছে। প্ৰথমতে, পুৱা 7:40 বজাত চন্দ্ৰ মীন ৰাশিৰ পৰা ওলাই মেষ ৰাশিত, অৰ্থাৎ আপোনাৰ সপ্তম স্থানলৈ আহিব। আৰু দ্বিতীয় আটাইতকৈ বিশেষ কথাটো হ'ল,
আজি বুধ বৃশ্চিক ৰাশিৰ পৰা ওলাই ধনু ৰাশিত অৰ্থাৎ আপোনাৰ তৃতীয় স্থানত প্ৰৱেশ কৰিব। অলপ ভাবকচোন, আপোনাৰ তৃতীয় স্থানত এতিয়া কোন কোন আছে? সূৰ্য, মংগল, শুক্ৰ আৰু বুধ। এই চাৰিটা গ্ৰহ যেতিয়া আপোনাৰ পৰাক্ৰম ভাৱত মিলিত হ'ব, তেতিয়া আপোনাৰ ভিতৰত এক অদম্য সাহস ভৰাই দিব। আজি আপোনাৰ কথাত যাদু থাকিব। আপুনি যাৰ লগতেই কথা নাপাতক কিয়, তেওঁ আপোনাৰ কথাৰে প্ৰভাৱিত নহৈ থাকিব নোৱাৰিব। এই কম্বিনেশ্যনটো ব্যৱসায়ীসকলৰ বাবে কোনো জেকপটতকৈ কম নহয়। চন্দ্ৰ সপ্তম স্থানলৈ অহা আৰু বুধ তৃতীয় স্থানলৈ যোৱা, ইয়াৰ পৰা স্পষ্টকৈ দেখা গৈছে যে এই সময় অংশীদাৰিত্ব বা পাৰ্টনাৰশ্বিপৰ। যদি আপুনি কোনো ডিল ফাইনেল কৰিব বিচাৰি আছিল, তেন্তে আজিৰ দিনটো সৰ্বশ্ৰেষ্ঠ। বিশেষকৈ যিসকল লোক মিডিয়া, মাৰ্কেটিং, বিক্ৰী বা অনলাইন ব্যৱসায়ত আছে, আজি আপোনাৰ ফোন বাজিবলৈ বন্ধ নহ'ব। ইমেইল, কল, মিটিং, আজি আপুনি খুব ব্যস্ত থাকিব। কিন্তু এই ব্যস্ততাই আপোনাক আনন্দ দিব আৰু লাভো দিব। চাকৰি কৰাসকলৰ বাবে আজি নেটৱৰ্কিং কৰাৰ দিন। নিজৰ ডেস্কত মনে মনে বহি কাম নকৰিব। বাহিৰলৈ ওলাওক, মানুহক লগ কৰক। যদি আপুনি আপোনাৰ বছৰ পৰা কোনো কথা মনাব বিচাৰে বা প্ৰমোচনৰ কথা পাতিব বিচাৰে, তেন্তে আজি নিজৰ কথা বতৰাৰ কৌশল ব্যৱহাৰ কৰক। বুধ আৰু সূৰ্যৰ জ্যোতিয়ে আপোনাক সেই তৰ্ক শক্তি আৰু অধিকাৰ দিব যে সন্মুখৰ ব্যক্তিজনে আপোনাৰ কথা খণ্ডন কৰাৰ আগতে 10 বাৰ ভাবিব। এতিয়া কথা পাতোঁ মোৰ আই আৰু ভনীসকলৰ। সোমবাৰৰ দিনটো আপোনালোকৰ বাবে ছচিয়েলাইজিং বা মিলা-মিছা কৰাৰ দিন। কালি যি কামৰ বোজা আছিল, আজি সেয়া পাতল হৈ যাব। তৃতীয় স্থানত গ্ৰহৰ সমাৱেশে এইটো ইংগিত দিয়ে যে আজি আপোনাৰ ফোনটো খুব ব্যস্ত থাকিব। ভনী, ভাই বা চুবুৰীয়াৰ সৈতে দীঘলীয়া কথা বতৰা হ'ব পাৰে কোনো আতপাৰে কোনো আত্মীয় হঠাৎ ঘৰলৈ আহিব পাৰে, যাৰ ফলত ঘৰৰ পৰিৱেশ আনন্দময় হৈ পৰিব। আপোনাৰ কথা আজি বৰ প্ৰভাৱশালী হ'ব। যদি স্বামী বা শহুৰৰ ঘৰৰ মানুহৰ পৰা নিজৰ কোনো কথা মনাব বিচাৰে, তেন্তে আজিৰ দিনটো আটাইতকৈ উপযুক্ত। কেৱল এটা কথাৰ ধ্যান ৰাখিব, তৃতীয় স্থানত মংগল আৰু সূৰ্যও আছে, যিয়ে কথাত তীব্ৰতা বা বেছি জোৰ আনে। কথা পতাৰ সময়ত নিজৰ কণ্ঠস্বৰক উচ্চ হ'বলৈ নিদিব, নহ'লে বনি থকা কামো বিগড়িব পাৰে। প্ৰেমৰ সম্পৰ্ক বা লাভ লাইফৰ বাবে আজিৰ দিনটো বৰ ৰোমাঞ্চকৰ। সপ্তম স্থানত চন্দ্ৰৰ আগমন আৰু লগ্নাধিপতি শুক্ৰ তৃতীয় স্থানত থকাটোৱে দেখুৱায় যে আপুনি আপোনাৰ সংগীৰ বাবে কিবা বিশেষ কৰিব। হ'ব পাৰে আজি আপুনি কোনো চমু যাত্ৰাৰ পৰিকল্পনা কৰিব বা লং ড্ৰাইভ লৈ যাব। যিসকল ছিংগল, আজি তেওঁলোকৰ এনে এজন ব্যক্তিৰ সৈতে সাক্ষাৎ হ'ব পাৰে যিজন অতি শক্তিৱান আৰু কথকী। কিন্তু এটা সৰু সতৰ্কবাণীও আছে। আজি চন্দ্ৰ অশ্বিনী নক্ষত্ৰত প্ৰৱেশ কৰিব, যিটোক গণ্ডমূন নক্ষত্ৰ বুলি মনা হয়। পুৱা 7 ঘণ্টা 41 মিনিটৰ পিছত আপুনি যি নতুন কামে আৰম্ভ নকৰক কিয়, তাত খৰখেদা একেবাৰেই নকৰিব। তৃতীয় স্থানত থকা 4টা গ্ৰহে আপোনাক অতি আত্মবিশ্বাস দিব পাৰে। আপুনি জোচত আহি নপঢ়াকৈ ডকুমেণ্টত চহী কৰিব পাৰে বা নভবাকৈ কোনো প্ৰতিশ্ৰুতি দিব পাৰে। কেৱল এই এটা কথাৰ পৰাই বাচিব লাগিব। এতিয়া আমি আহোঁ এই যাত্ৰাৰ শেষৰ দিনটোলৈ, অৰ্থাৎ মংগলবাৰ 30 ডিচেম্বৰ 2025। আজিও চন্দ্ৰ আপোনাৰ সপ্তম স্থানতেই থাকিব, মেষ ৰাশিত। কিন্তু আজি নক্ষত্ৰ সলনি হৈ যাব। আজি চন্দ্ৰই ভৰণী নক্ষত্ৰত গোচৰ কৰিব। ভৰণী নক্ষত্ৰ হৈছে শুক্ৰৰ নক্ষত্ৰ আৰু শুক্ৰ আপোনাৰ ৰাশিৰ স্বামী। বন্ধুসকল, যেতিয়া চন্দ্ৰ লগ্নাধিপতিৰ নক্ষত্ৰত থাকে, তেতিয়া মানুহৰ ব্যক্তিত্ব জিলিকি উঠে। আজি আপোনাৰ ফ'কাছ আপোনাৰ পাব্লিক ইমেজ বা লোকৰ আগত আপোনাৰ ভাৱমূৰ্তিৰ ওপৰত হ'ব। আপোনাক দেখাত কেনেকুৱা লাগিছে, মানুহে আপোনাৰ বিষয়ে কি ভাবে, এইবোৰ কথাই আজি আপোনাৰ বাবে গুৰুত্ব পাব। আজি আপুনি নিজকে উন্নত কৰাৰ ওপৰত গুৰুত্ব দিব। নতুন কাপোৰ পিন্ধা, দেখাত ধুনীয়া লগা আৰু আত্মবিশ্বাসেৰে ভৰি থকা, এয়াই হ'ব গৃহিণীসকলৰ বাবে আয়াৰ অৰ্থাৎ নিজৰ যত্ন লোৱাৰ দিন। প্ৰায় আপুনি গোটেই ঘৰখনৰ খবৰ ৰাখে, কিন্তু নিজৰ কথা পাহৰি যায়। কিন্তু আজি শুক্ৰ নক্ষত্ৰই আপোনাক কৈছে যে অলপ সময় নিজৰ বাবে উলিয়াওক। আজি আপোনাৰ মন যাব নতুন কাপোৰ পিন্ধিবলৈ, পাৰ্লাৰলৈ যাবলৈ বা ঘৰখন সজাবলৈ। ঘৰৰ বাবে কোনো সজ্জাৰ সামগ্ৰী কিনিবলৈ আজিৰ দিনটো বৰ শুভ। সপ্তম স্থানৰ চন্দ্ৰই পতি-পত্নীৰ সম্পৰ্কত মধুৰতা আনিব। যদি যোৱা কিছুদিনৰ পৰা কোনো ধৰণৰ মানসিক চাপ চলি আছিল, তেন্তে আজি সেয়া দূৰ হ'ব। সন্ধিয়া স্বামীৰ সৈতে ভাল সময় কটোৱাৰ প্ৰবল যোগ আছে। আজি আপুনি ঘৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিব। অফিচ যোৱাসকলৰ বাবে আজিৰ সফলতাৰ মন্ত্ৰ হ'ল টিম ৱৰ্ক। অকলে চলাৰ পৰিৱৰ্তে সকলোকে লগত লৈ চলক। আজি আপোনাৰ সুনাম বাঢ়িব। তৃতীয় স্থানৰ যি গ্ৰহৰ সমাৱেশ আছে, সেয়া আজিও সক্ৰিয় হৈ থাকিব। ইয়াৰ অৰ্থ হ'ল যে আজিও আপোনাৰ দৌৰা-দৌৰি বাঢ়ি থাকিব। কামৰ সংক্ৰান্তত সৰু সুৰা যাত্ৰা হ'ব পাৰে। বিবাহিত লোকসকলৰ বাবে আজিৰ দিনটো পেচন আৰু ৰোমাঞ্চেৰে ভৰা থাকিব। ভৰণী নক্ষত্ৰত এক গভীৰ আকৰ্ষণ থাকে। পতি-পত্নীৰ মাজৰ দূৰত্ব আজি কমিব।
যদি কোনো পুৰণি বিবাদ চলি আছিল তেন্তে আজি তাক সমাধান কৰাৰ আটাইতকৈ ভাল সময়। সন্ধিয়া পৰিয়াল বা জীৱনসংগীৰ সৈতে কোনো ৰেষ্টুৰেণ্ট বা চিনেমাৰ প্লেন বনাব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মেষ ৰাশিৰ চন্দ্ৰই মগজু বা মূৰক প্ৰভাৱিত কৰে। ইমানবোৰ গ্ৰহৰ শক্তি আৰু কামৰ প্ৰেছাৰৰ বাবে সন্ধিয়াৰ ফালে মাইগ্ৰেইন বা তীব্ৰ মূৰৰ বিষ হ'ব পাৰে। ইয়াৰ বাবে জৰুৰী যে আপুনি দিনটোত পৰ্যাপ্ত পানী খাই নিজকে হাইড্ৰেটেড কৰি ৰাখিব আৰু বহুত বেছি সময় স্ক্ৰীন বা মোবাইল চোৱাৰ পৰা বিৰত থাকিব। যদি আপুনি চিলাই বা কম্পিউটাৰৰ দৰে সূক্ষ্ম কাম কৰে তেন্তে মাজে মাজে নিজৰ চকুহালক জিৰণি দিব। তো বন্ধুসকল, এয়া আছিল 28, 29 আৰু 30 ডিচেম্বৰ। যদি মই এই তিনিটা দিনক চমুকৈ ক'ব বিচাৰোঁ তেন্তে কাহিনীটো এনেধৰণৰ। 38 ডিচেম্বৰ দেওবাৰৰ দিনটো প্ৰস্তুতি আৰু অনুশাসনৰ। বাহিৰৰ পৃথিৱীখনক পাহৰি নিজৰ ভিতৰলৈ চোৱা আৰু ঘৰখনক পৰিপাটি কৰাৰ দিন। 29 ডিচেম্বৰ সোমবাৰৰ দিনটো প্ৰহাৰ আৰু সংলাপৰ। যেতিয়াই চন্দ্ৰ সপ্তম ভাৱত আৰু বুধ তৃতীয় ভাৱত আহিব আপুনি ফ্ৰণ্ট ফুটত খেলিব লাগিব। মিটিং, কল আৰু সম্পৰ্কবোৰক জোৰা লগোৱা এয়াই আজিৰ এজেণ্ডা বা লক্ষ্য হ'ব লাগে। আৰু 30 ডিচেম্বৰ মংগলবাৰৰ দিনটো ফলাফল, সৌন্দৰ্য আৰু প্ৰেমৰ। নিজৰ ইমেজক জিলিকাই তোলক আৰু আপোনজনৰ সৈতে সময় কটাওক। মোৰ এটা বিশেষ পৰামৰ্শ আপোনালোক সকলোৰে বাবে আৰু বিশেষকৈ মোৰ আই ভনীসকলৰ বাবে। 29 আৰু 30 তাৰিখে আপোনালোকৰ তৃতীয় স্থানত 4টাকৈ গ্ৰহ একেলগে আছে। ইয়াত সূৰ্য আৰু মংগলৰ দৰে অগ্নিতত্ত্বৰ গ্ৰহ আছে। এয়া শক্তিৰ এটা বৰ ডাঙৰ উৎস। কিন্তু মনত ৰাখিব, শক্তি বা পাৱাৰ যদি অনিয়ন্ত্ৰিত হৈ যায় তেন্তে ই লোকচানো কৰে। এই দিনকেইটাত আপুনি অতি আত্মবিশ্বাস আৰু খং বা ক্ৰোধৰ পৰা বাচিব লাগিব। যদি ল'ৰা-ছোৱালীয়ে দুষ্টামি কৰে বা চুবুৰীয়াৰ লগত কিবা খটপটো হয় তেন্তে তাক ইগনোৰ কৰক বা আওকাণ কৰক। আপোনাৰ কথাত জোৰ থাকিব কিন্তু তাক তিতালৈ পৰিৱৰ্তন হ'বলৈ নিদিব। তুলা ৰাশিৰ মূল গুণ হ'ল ভাৰসাম্য বা বেলেঞ্চ। মাথো তাক হেৰুৱাই নেপেলাব। এতিয়া শেষত এই শুভ যোগবোৰৰ সম্পূৰ্ণ লাভ উঠাবলৈ আৰু সম্ভাৱ্য সমস্যাবোৰ দূৰ কৰিবলৈ মই আপোনালোকক কিছুমান বৰ সহজ আৰু সাদ্দিক উপায় জনাইছো। 38 তাৰিখ দেওবাৰৰ বাবে। যিহেতু চন্দ্ৰ আৰু শনি একেলগে আছে, সন্ধিয়াৰ সময়ত আহঁত গছৰ তলত সৰিয়হ তেলৰ এটা চাকি জ্বলাওক আৰু ঔঁ সং শনৈশ্বৰায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ দ্বাৰা মনৰ গধুৰ ভাৱ দূৰ হ'ব। 29 আৰু 30 তাৰিখৰ বাবে বুধ আৰু শুক্ৰক বলৱান কৰিবলৈ দুটা কাম কৰক। প্ৰথমতে, মোৰ আই ভনীসকলে ঘৰৰ মুখ্য দুৱাৰত ৰাতিপুৱা হালধি মিহলোৱা পানী ছটিয়াব। ইয়াৰ দ্বাৰা ঘৰলৈ ইতিবাচক শক্তি আহিব। দ্বিতীয় উপায়টো সকলোৰে বাবে। চৰাইক, যেনে পাৰ চৰাই বা ঘৰচিৰিকাত, মগু দাইল বা তিয়াই থোৱা বাজৰা খাবলৈ দিয়ক। ই আপোনাৰ কথা-বতৰা আৰু ব্যৱসায়ত অহা বাধাবোৰ দূৰ কৰিব। আৰু এটা সাধাৰণ উপায়, তুলা ৰাশিৰ স্বামী হৈছে শুক্ৰ। এই 3 দিনত চেষ্টা কৰিব যাতে আপুনি চাফ-চিকুণ কাপোৰ পিন্ধে আৰু পাতল সুগন্ধি বা অত্তৰ নিশ্চয় ব্যৱহাৰ কৰে। ই আপোনাৰ আত্মবিশ্বাস আৰু আভা বৃদ্ধি কৰিব। বন্ধুসকল, জ্যোতিষ এডাল-মশাল বা জুইচলাৰ দৰে যিয়ে আন্ধাৰত ৰাস্তা দেখুৱাব পাৰে, কিন্তু খোজটো আপুনি নিজৰ ভৰিৰেই কাঢ়িব লাগিব। কৰ্ম কৰি থাকক। গ্ৰহ নক্ষত্ৰই আপোনাৰ লগ নিশ্চয় দিব। আশা কৰোঁ আপুনি এই বিস্তৃত বিশ্লেষণ ভাল পাইছে। মই চেষ্টা কৰিছোঁ যাতে আপোনাক কেৱল ভৱিষ্যতবাণীয়েই নহয়, বৰঞ্চ তাৰ পিছৰ যুক্তিও বুজাব পাৰোঁ। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ইয়াত লাইক কৰি মোৰ উৎসাহ নিশ্চয় বঢ়াব। আৰু হয়, কমেণ্টত জয় মা লক্ষ্মী বা হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা ইতিবাচক শক্তিৰ প্ৰৱাহ বৰ্তি থাকে। আপোনাৰ তুলা ৰাশিৰ বন্ধু আৰু পৰিয়ালবৰ্গৰ সৈতে ইয়াক শ্বেয়াৰ কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টাৰ বুটামটো দবাই দিয়ক। অতি সোনকালে আপোনাক লগ পাম নতুন বছৰৰ ভৱিষ্যতবাণীৰ সৈতে। তেতিয়ালৈকে নিজৰ আৰু আপোনজনৰ যত্ন লওক। হাঁহি থাকক। নমস্কাৰ। হৰ হৰ মহাদেৱ।